জ্যেষ্ঠমন্ত্রী আমার তরফৰ পৰা উষ্ম আদৰণি আৰু আদৰণি সম্ভাষণ জনাইছোঁ। আমাৰ সভাস্থলীত যি আসন আছে এই আসনত সমূহ ৰাইজক আসন গ্ৰহণ কৰিবলৈ আমি সিয়াকো কেই টকা দি টিকট লৈছিলে, টিকটটো লওঁতে টকা দিছিলে নাই, চেকখন হয়নে নহয়, এইবিলাক কৰি থাকোঁতে ব্যস্ত হৈ গৈছে। এই নিৰ্বাচনত ঘূৰিব পৰা নাই। ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বিদেশলৈকে যায়, আমি টিভিত চাই থাকোঁ যে এছটি মৰ্চা জিলাৰ সভাপতি অনিল দেউৰীয়ে মই আনন্দ জনাবলৈ অনুৰোধ জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ তৃতীয়বাৰৰ কাৰণে হ'লেই আৰু হ'বলৈ নাই, এতিয়া আছে নেকি? প্ৰধানমন্ত্ৰী জিকিবলৈ বাকী আছে নেকি? নাই, একেবাৰে নাই, এতিয়া জিকিলেই আৰু। লখিমপুৰত আমি অতি কমেও 6 লাখ ভোটৰ ব্যৱধানত জিকিম আৰু সেই পৰিৱেশ আজি ইয়াত দেখিছে যে আমাৰ সকলো ৰাইজ কি ধৰণে ওলাই আহিছে আৰু যি ধৰণৰ উৎসাহ, মই লখিমপুৰৰ যলৈকে গৈছোঁ তাত একেই উৎসাহ। বিৰোধী দলটো ইয়াত নাই। বিৰোধী দলে এতিয়া ব্যস্ত হৈ আছে যে চেকত পইচা দিলে নে কেছত দিলে, কেনেকৈ টিকট ল'লে, ভূপেন বৰাই পইচাটো ক'ত ল'লে, কেনেকৈ ল'লে, সেই ধৰণৰ তেওঁৰ পইচা গেছ এজেঞ্চিৰ পৰা দিলে নে বেলেগৰ একাউণ্টৰ পৰা দিলে, এই ধৰণৰ আলোচনাত ব্যস্ত। এতিয়া বিৰোধী দল এনেকৈ ব্যস্ত থাকিব আৰু আমি ৰাইজৰ মাজত ৰাইজক সেৱা কৰি 6 লাখতকৈ অধিক ভোটত বিজয়ী হ'ম। ভূপেন বৰাৰনো আৰু অসমৰ ৰাজনীতিৰ সৰ্ব জনপ্ৰিয় জকৰজন। তেওঁ আৰু জকৰ এজনে যি কৰি থাকে আমি তাক চাই থাকোঁ আৰু আপোনালোকে বিজেপিতটো আহিব, এইটো আহিব একেবাৰে মুখ্যমন্ত্ৰী চকী লৈ গৈছে 3 মাহৰ পিছত। আমাৰ দলে মুখ্যমন্ত্ৰী দলৰ নেতৃত্বই সিদ্ধান্ত লৈ দলৰ নেতৃত্বই সিদ্ধান্ত লৈ পেলাই তেওঁ যদি মুখ্যমন্ত্ৰী হ'বলৈ আহিব খোজে আহিব পাৰে, আমাৰ দলত কোনো অসুবিধা নাই। আমাৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু আদৰণি সম্ভাষণ জনাইছোঁ। আমাৰ সভাস্থলীত যি আসন আছে এই আসনত সমূহ ৰাইজক আসন গ্ৰহণ কৰিবলৈ আমি সিয়াকো কেই টকা দি টিকট লৈছিলে, টিকটটো লওঁতে টকা দিছিলে নাই, চেকখন হয়নে নহয়, এইবিলাক কৰি থাকোঁতে ব্যস্ত হৈ গৈছে। এই নিৰ্বাচনত ঘূৰিব পৰা নাই। ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বিদেশলৈকে যায়, আমি টিভিত চাই থাকোঁ যে এছটি মৰ্চা জিলাৰ সভাপতি অনিল দেউৰীয়ে মই আনন্দ জনাবলৈ অনুৰোধ জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ তৃতীয়বাৰৰ কাৰণে হ'লেই আৰু হ'বলৈ নাই, এতিয়া আছে নেকি? প্ৰধানমন্ত্ৰী জিকিবলৈ বাকী আছে নেকি? নাই, একেবাৰে নাই, এতিয়া জিকিলেই আৰু। লখিমপুৰত আমি অতি কমেও 6 লাখ ভোটৰ ব্যৱধানত জিকিম আৰু সেই পৰিৱেশ আজি ইয়াত দেখিছে যে আমাৰ সকলো ৰাইজ কি ধৰণে ওলাই আহিছে আৰু যি ধৰণৰ উৎসাহ, মই লখিমপুৰৰ যলৈকে গৈছোঁ তাত একেই উৎসাহ। বিৰোধী দলটো ইয়াত নাই। বিৰোধী দলে এতিয়া ব্যস্ত হৈ আছে যে চেকত পইচা দিলে নে কেছত দিলে, কেনেকৈ টিকট ল'লে, ভূপেন বৰাই পইচাটো ক'ত ল'লে, কেনেকৈ ল'লে, সেই ধৰণৰ তেওঁৰ পইচা গেছ এজেঞ্চিৰ পৰা দিলে নে বেলেগৰ একাউণ্টৰ পৰা দিলে, এই ধৰণৰ আলোচনাত ব্যস্ত। এতিয়া বিৰোধী দল এনেকৈ ব্যস্ত থাকিব আৰু আমি ৰাইজৰ মাজত ৰাইজক সেৱা কৰি 6 লাখতকৈ অধিক ভোটত বিজয়ী হ'ম। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।